হাতীনো ধৰিবলৈ যোৱাহে ফান্দি কাই ফানতে হেৱাতি কৰি হাতীনো ধৰিলা লিহিৰি বনতে ঘোঁৰা হেৰুৱালাৰ পৰ্বতৰ কুলে কুলে হালি আছে নল কলসে কলসে ডালে যমুনাৰী জল পাহাৰে পৰ্বতে বগাব পাৰোঁ মই লতাই বগাবলৈ টান বুঢ়িয়া হাতীক বুজাব পাৰোঁ মই কোনে জিনিতে পাৰে প্ৰভু তুমি ঠাকুৰ ৰাখাল নাহি জন্ম তোমাৰ তথাপি তুমিনো কিয় জন্ম ধৰা সেই জন্ম জীৱ জন্ম সেই কৰ্ম জীৱ কৰ্ম কৰ্ম কৰোৱান্তে বুলি পদং অময়ে হনম দেখো হতুৰে না ডেগাৰ পদং অময়ে দিলি দেখি গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰ মূৰা হৰি মূৰা সেদিন দয়াল কোনে জিনিতে পাৰে প্ৰভু তুমি ঠাকুৰ ৰাখাল পৰ্বতৰ কুলে কুলে হালি আছে নল কলসে কলসে ডালে সখী যমুনাৰী জল সখী হয় হস্তিৰ কন্যাৰে খনেকো দয়া নাই পুৰুষের লাগিয়ারে পর্বতের কুলে কুলে হালিয়াছে নল কলসে কলসে ডালে সখী যমুনাৰী জল সখী দন্তাল হাতীর মাহুদরে যেদিন মাহুদ উজান যায় নারীর মন মুর জ্বলিয়া রয় রে পানত লগাইছোন কেমলুকে পাহৰিম সখী দন্তাল হাতীৰ গুণ সখী হয় হস্তিৰ কন্যাৰে যেদিন পান্দি শিকার যায় নারীর মন মুর জ্বলিয়া রয় রে হারমোনিয়াম জানো তবলিজও আছিলে বাখি আছিলে আর টোকারিও আছিলে ডবকি আছিলে আৰু কেইটামান সৰু সৰু বস্তু কেইটামান যন্ত্ৰৰ ভিতৰত আছিলে হাত কিন্তু এতিয়া আৰু হাত বহি গ'ল সুৰৰ ওপৰতেই মানে নিৰ্ভৰটো বেছি আছে আৰু এতিয়া খোলো পাৰোঁ আৰু আপোনাৰ হাৰমনিয়ামৰ ওপৰতে বেছি
চৰ্চাটো বেছি আছিলে। তাৰ পৰা অৰুণোদয়, বৃদ্ধ পেঞ্চন বা চৰকাৰী ঘৰ পাইছেনে? নাই পোৱা, অৰুণোদয়ও পোৱা নাই। বৃদ্ধ পেঞ্চনৰ কিবা এটা পাইছিলোঁ, মাজতে সোমাইছিলে প্ৰায় আজি 6-7 বছৰ আগত, আকৌ বন্ধ হৈ গ'ল। ঘৰ পোৱা নাই। মোৰ নামটো শ্ৰী ৰবীন্দ্ৰ দাস। বয়স মোৰ 73 হ'ব। সকলোৰ আশীৰ্বাদে বিদ্যাটো মোৰ আছিলে। হাতীও কেইটামান ধৰিছিলোঁ। কাৰ্বি আংলঙতে ধৰিছিলোঁ, নগাঁৱতো ধৰিছিলোঁ। বিদ্যাটো উপাৰ্জন কৰিছিলোঁ। হাতী সৰ্বমুঠ 6-7টা মান হ'ব। কালৰ কাৰণত মানে হাতী ধৰা বন্ধ হৈ গ'ল। তাৰপিছত বিদ্যা শিকি পেলাই আৰু উপাৰ্জনৰ দিশত আগবাঢ়িবলৈ আৰু শক্তি নহ'ল। বিদ্যাটো শিকিলোঁ, ডাঙৰ বিদ্যা, কিন্তু অনিৰ্দিষ্টৰ কাৰণত বন্ধ কৰি দি আৰু একেবাৰে নিথলা, এতিয়া দুখীয়া হৈ আছোঁ আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।